সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সংবাদমেল। মীনাৰাম গগৈ আৰু ৰমেন ডেকাই কোৱাৰ দৰে তেওঁলোক ক্ষমতা লোভী আৰু পদবী লোভী নিজেই নহল জানো? যোৱা 25 ছেপ্টেম্বৰত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত এক বিবৃতিত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি মীনাৰাম গগৈ আৰু সম্পাদক ৰমেন ডেকাই 22 ছেপ্টেম্বৰত কেন্দ্ৰীয় সমিতিৰ সভাপতি লংকেশ্বৰ গগৈ, কাৰ্যকৰী সভাপতি মৃদুল বৰা আৰু সম্পাদক ৰাজু ফুকন তথা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু ওদালগুৰি জিলা সমিতিৰ অতিথ্য আৰু ব্যৱস্থাপনাত অনুষ্ঠিত অধিৱেশনখনি অবৈধ বুলি ঘোষণা কৰোঁতা অত্যন্ত দুৰ্ভাগ্যজনক, হাস্যকৰ আৰু উদ্দেশ্য প্ৰণীত বুলি এক সংবাদমেল সম্বোধন কৰি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সাংগঠনিক সম্পাদক দীপু হাজৰিকা, ওদালগুৰি জিলা সমিতিৰ সভাপতি দেৱকান্ত বৰদলৈ আৰু সম্পাদক নৰেন্দ্ৰ ডেকাই জানিবলৈ দিয়ে। 2024 চনৰ 6 আৰু 7 জানুৱাৰীত দুলীয়াজানত গঠন কৰা প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিখন কোনোবা ব্যক্তিৰ আঙুলিৰ ঠাৰত হোৱা নাই। প্ৰাক্তন আলফাৰ সমস্যাসমূহ সমাধান কৰাৰ স্বাৰ্থত আৰু অসমখন আগুৱাই নিয়াৰ তাগিদাত সংঘাত এৰাই চলিবলৈ শিক্ষা গ্ৰহণ কৰক বুলি এক সংবাদমেলত আহ্বান জনায়। 2024 চনৰ 19 ফেব্ৰুৱাৰীত দৰং জিলাত মীনাৰাম গগৈ, ধ্ৰুৱ কলিতা আৰু ৰমেন ডেকাই কি যুক্তিত সমান্তৰালভাৱে এখনি প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি গঠন কৰিলে নে তেওঁলোকে দায়িত্ব নোপোৱাৰ কাৰণে পুনৰ এখন কেন্দ্ৰীয় সমিতি গঠন কৰিলে? মীনাৰাম গগৈ আৰু ৰমেন ডেকাই কোৱাৰ দৰে ক্ষমতা লোভী আৰু পদবী লোভী নিজেই নহল জানো বুলি এক সংবাদমেলত ওদালগুৰি জিলা সমিতি আৰু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপু হাজৰিকাই উল্লেখ কৰে। যোৱাকালি 25/9/2024 তাৰিখে অসমীয়া প্ৰতিদিন কাকতত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ নামেৰে সভাপতি আৰু সম্পাদক ক্ৰমে সন্মানীয় মণিৰাম গগৈ আৰু ৰমেন ডেকাদেৱে 22/9/2024 তাৰিখে কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ওদালগুৰি জিলাৰ আতিথ্য আৰু ব্যৱস্থাপনাত অনুষ্ঠিত অধিৱেশনখন সংবিধান অনুযায়ী এখনি পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰাৰ বিষয়টো অবৈধ বুলি ঘোষণা কৰাত অতি দুৰ্ভাগ্যজনক, হাস্যকৰ আৰু উদ্দেশ্য প্ৰণীত। অসমৰ সন্মানীয় জনগণ তথা আমাৰ সতীৰ্থসকলক অতি দুখেৰে ক'ব খুজিছোঁ যে আমাৰ মাজত কিছু বিষয় আমি ৰাজহুৱা কৰিব খোজা নাছিলোঁ, কাৰণ সংঘাতে কোনো সমাধান নানে। অনিচ্ছা সত্ত্বেও আপোনালোকৰ ওচৰত আমি ক'ব লগা হ'ল। বিগত বৰ্ষৰ ইংৰাজী 20/8/2023 তাৰিখ দেওবাৰে নাহৰকটীয়াত অনুষ্ঠিত সতীৰ্থ সন্মিলনত সভাত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সকলো সতীৰ্থ সন্মতি সাপেক্ষে কেন্দ্ৰীয় সমিতিখন ভংগ কৰি ধ্ৰুৱ কলিতা সভাপতি, মৃদুল বৰা কাৰ্যকৰী সভাপতি, মীনাৰাম গগৈ উপসভাপতি, ৰমেন ডেকা আৰু মথুৰা চাওডাঙক সম্পাদক হিচাপে লৈ এখনি তদাৰ্থ সমিতি গঠন কৰা হয়। উক্ত সমিতিখনৰ সতীৰ্থ সন্মিলনীৰ প্ৰস্তাৱ মৰ্মে 6 আৰু 7 জানুৱাৰী 2024 তাৰিখত এখনি পূৰ্ণাংগ অধিৱেশন দুলীয়াজান বিহুতলীত অনুষ্ঠিত কৰি লোকেশ্বৰ গগৈ সভাপতি, মৃদুল বৰা কাৰ্যকৰী সভাপতি, ৰাজু ফুকন সম্পাদক আৰু দীপু হাজৰিকাক সাংগঠনিক সম্পাদক হিচাপে দায়িত্ব দি পূৰ্বৰ তদাৰ্থ সমিতিখনৰ প্ৰতিজনকে ইয়াৰ বিষয়ববীয়া তথা সদস্য হিচাপে ৰখাৰ ব্যৱস্থা কৰি সেই মৰ্মে আগুৱাই গৈ থাকে। কিন্তু পৰিতাপৰ কথা যে যোৱা 19 ফেব্ৰুৱাৰী 2024 তাৰিখে দৰং জিলাত মণিৰাম গগৈ, ধ্ৰুৱ কলিতা আৰু ৰমেন ডেকাই কি যুক্তিত সমান্তৰালভাৱে এখনি সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি কেন্দ্ৰীয় সমিতি গঠন কৰিলে। এতিয়া অসমৰ জনগণ আৰু আমাৰ সতীৰ্থসকলে প্ৰকৃততে অনুভৱ কৰিব বৈধ কোন আৰু অবৈধ কোন। 22 তাৰিখে অৰ্থাৎ ৰবিবাৰে আমাৰ ওদালগুৰি জিলা টংলাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ স্মৃতি ভৱন প্ৰাংগণত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতি এখন কেন্দ্ৰীয় সভা অনুষ্ঠিত হয়। এই সভাত
প্ৰায় 21খন জিলাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি সেইদিনাখনেই সৰ্বসন্মতক্ৰমে সদনৰ সৰ্বসন্মতক্ৰমে আমাৰ কমিটিখন নতুনকৈ গঠন হয়। সভাপতি হিচাপে আমাৰ গোলাপ মেধি আৰু লগতে সম্পাদক বিজয় হাজৰিকাক প্ৰমুখ্য কৰি 31জনীয়া এখন শক্তিশালী কমিটি গঠন হয়। এই কমিটিখন গঠন হোৱাৰ পৰিপ্ৰেক্ষিতত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়কী সমিতি নামৰ আন এখন সমান্তৰাল পাবত গজা কমিটিয়ে তেওঁলোকৰ কেইজনমান বিষয়ববীয়ে আমাৰ এই সমিতিখনক সম্পূৰ্ণ অবৈধ বুলি ক'ব বিচাৰিছে। যিটো বাতৰি যোৱাকালি অৰ্থাৎ 25 তাৰিখে প্ৰতিদিন কাকতত এই বাতৰিটো প্ৰকাশ হ'ল। হোৱাত আমাৰ যেতিয়া দৃষ্টিগোচৰ হ'ল তেতিয়া আমি অতিশয় দুখ প্ৰকাশ কৰিছোঁ। এইটো হ'ব নালাগিছিলে, যিহেতু আমি আটাইখিনি একে সতীৰ্থ, কিন্তু তেওঁলোকে ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব পৰা এই বাতৰিটোৰ কাৰণে আমি গভীৰভাৱে দুখ প্ৰকাশ কৰিছোঁ। তেওঁলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আগলৈ তেওঁলোকে তেনেকুৱা ধৰণৰ বিভ্ৰান্তি সৃষ্টি হ'ব পৰা কোনো ধৰণৰ যেন বাতৰি পৰিৱেশন নকৰে। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID prabhati.ahom@gmail.com।